Good morning guys, ada saya namaste welcome back to my YouTube channel. तो guys কাহিনীটো কি হ'ল তো কালি যাম মই ৰাইডত তো এতিয়া বাইক ধুবলৈ আছে আকৌ মোৰ ৰাইডিং পেণ্ট ৰাইডিং জেকেটত আৰ্মাৰ্ছবোৰকো ভৰাবলৈ আছে লুচিত গা ধুবলৈ আছে তাৰপাছত গৈ এয়াৰটেলৰ চিম ল'ব লাগিব তাত এয়াৰটেলৰ টাৱাৰ পায় তো মই এটা কথা পাতিলোঁ যোনজন এয়াৰটেলৰ মানুহজন হয় অফিচৰ মোৰ চিনাকি হয় আৰু আমাৰ চিনাকি নহয় মোৰ চিনাকি হয় আৰু কি কৈছে তুমি আহিব নালাগে ন মই তোমাৰ দোকানত যাম মই তোমাৰ দোকানত চব কাম কৰি দিম তুমি আহিব নালাগে তেতিয়া ক'ব নালাগে কিমান পথত আছে মোৰ বহুত দীঘল পথ আছে আপোনালোকে মোক চিনি নাপায় মানুহ মোৰ দোকানলৈ আহে মোক কাম কৰি দিব কাৰণে মই যাব নালাগে ফোন কৰিলে হ'ল ইয়াৰ বাছ বেংকতো একে ফোন কৰিলে হ'ল বেংকৰ কাম তাত অট'মেটিক কৰি দিব নহ'লে মোৰ ঘৰত আহিব লাগিব ऐसा है आसपास ধেমালি কৈছে নহয় দাদাজনে ক'লে মই বোলে আহি আছোঁ তেতিয়া বেলেগ তেল ভৰাবলৈ আহিবই বোলে সেই সময়তে তোমাৰ কামটো যি কাম আছে মোক হয় মই কৈ যাম নহ'লে দোকানত অফিচত যাব অফিচত ভাইটি আছে নহয় ভাইটিয়ে কৰি দিব মই ক'লো হ'ব আপুনি যদি আপুনি আহিছে এতিয়া মোৰ কামটো কৰি যাব তাৰপিছত আকৌ গধূলি গৈ তেল ভৰাব লাগিব তেল ভৰাই মেলি আকৌ মই যাব লাগিব বজাৰলৈ মোৰ ট্ৰেক পেণ্টটো ফাটি আছে মই দেখাম কেনেকৈ ফাটিছে মোৰ চব ট্ৰেক পেণ্ট হাফ পেণ্ট তলৰ পৰা ফাটি যায় তো সেইটো গৈ চিলাই ল'ম ট্ৰেকিং কৰিব লাগিব আৰু সেইটো গৈ এডিডাছৰ ট্ৰেক পেণ্ট হয় মই ভাবিছোঁ মানে মোৰ নৰ্মেল ট্ৰেক পেণ্টত ফাটে এডিডাছ নাইকি এইবোৰ ফাটি যায় পেটোৱা হয় মই ঠিক আছে তেতিয়াহ'লে যি কামখিনি মই কৰি গৈ থাকিম যাব লগত জনা গৈ থাকিম সেইটো কি হ'ল মই লুচিত গা ধুৱাই দিলোঁ মই ভিডিঅ' ৰেকৰ্ড নকৰিলোঁ আৰু দেৰি হৈ আছে পটাপট কামবোৰ শেষ কৰি আকৌ মই কি বুলি কয় সেই গাৰ্ডবোৰ লগাবলৈ আছেই চেম্পু লৈ লওঁ চেম্পু এটা মই দেখিছিলোঁ নহয় এইকেইটা চেম্পু পাই গ'লোঁ এটা চেম্পু লৈ লওঁ ক্লিয়াৰ চেম্পু বহুত পুৰণা চেম্পু হয় বাইক ধুব ল'লোঁ বাইকে ধুওঁ আৰু এটা ক্লিনিক প্লাছ লৈ লওঁ এটা চেম্পু লৈ ল'লোঁ তো এতিয়া প্ৰথমে বাইকটো এইটো ফেনটো অফ কৰি দিওঁ নহ'লে এনেই কাৰেণ্টটো গৈ থাকিব মই বাইক চাইক ধুব লৈছিলোঁ তাম ঝাম কৰি আছিলোঁ এইবোৰ চেম্পু টেম্পু আনি ট্ৰাইপড লগাই তো সেইটো সময়ত এই ইয়াৰ দাদাজন আহিলে কৈছে আধাৰ কাৰ্ডটো দিয়া নাম্বাৰ লাগিব তোমাৰ চিমটো মই মানে মোৰ পাৰ্চটো ক'ত গ'ল মই ভাবিছোঁ যোনটো মোৰ জিঅ' চিম হয় সেইটো মই ৰাখিম কি বুলি কয় ই চিম কৰি পেলাম আৰু যোনটো এয়াৰটেল চিম হয় সেইটো মই ফিজিকেল চিম কৰিম এয়াৰটেল চিমটোৰ কাৰণে চিন্তাটো সেইটোৱে কৰিছিলোঁ মোক লাগিছিলে মোৰ মোবাইলত মই এটা চিমে মই ভাবিছিলোঁ ৰাখিম বুলি কেনে এতিয়া যদি মই জিঅ' চিমটো যদি পৰ্ট কৰা ন এয়াৰটেললৈ জিঅ' চিমটো যদি মই পৰ্ট কৰা এয়াৰটেললৈ সেইটো 13 days লাগিব আৰু মই কালি গৈ আছোঁ বাহিৰত দিগদাৰ হ'ব সেইকাৰণে এয়াৰটেল চিমটো কৰিছোঁ मालिक আহিলে आधार कार्ड से नहीं है क्या वोटर कार्ड से है लाना पड़ेगा फिर से वोटर कार्ड लेके आता है हमारा पास में ही है এতিয়া বেংক গ'লোঁ বেংকৰ পৰা আহিলোঁ অলপ পইচা ল'ব গৈছিলোঁ আৰু তো এতিয়া আকৌ নাহাৰলৈ যাব লাগিব এইটো বেয়া প্ৰব্লেম দিছে গম পাইছে নাই এইটো এৰ খাই গৈছে নহয় এইটো এৰ খাই গৈছে দেই এৰ খাই গৈছে কিছুমান আখৰবোৰ এৰ খাই গৈছে মই বাইক ধুইছিলোঁ যে এৰ খাই গৈছে এতিয়া ইয়াতে এইটো এৰ খাইছে জানে এৰ খাই গৈছে জানে এৰ খাই গৈছে নালাগিছিল এৰ খাই গৈছে এইটো এৰ খাইছে নিছে এৰ খাইছে এইটো কাৰণে যাম নহয় ঠিক কৰি ইমান পইচা দি বনাইছোঁ
বলক যাম নাহাগৰে যোৱা নাই তো গাইছ মই পটককৈ ই চিম কাম হৈ গ'ল পটককৈ নাহাগতীয়া পৰা গৈ আহোঁ যি ৰ'দ দিছে হাত চাত কলাই যাব বাইকত চাগি বাইকত লাগি আছে টিকেৰা বাইকত বহি আছে টিকেৰাকেইটা বাইকৰ পৰা খেদাম মই গতিকে মোৰ দেৰি হৈছে সেইটো স্লিপ নমাই লওঁ ৰ'দ দিছে দেই এতিয়া ৰাতিপুৱা ৰ'দ দিয়া নাছিলে এতিয়া বহুত বেয়াকৈ ৰ'দ ওলাইছে বলক 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 দেৰি নকৰোঁ আকৌ দোকানত কোন নাই মোৰ আকৌ সেই দোকানত বহিব লাগিব তো বলক গাইছ দেৰি হৈছে বাল আহি মেলি মই আৰু সেই গোটেই মোৰ ৰাইডিং জেকেটৰ বস্তুখিনি ভৰোৱাই নাই আমাৰকেইটা সেইখিনি ভৰাবলৈ আছেই গাড়ী আহিছে নাই নাহাকটীয়া নাহাকটীয়া পৰা আহোঁগৈ এই অকণ কাম আছে বাইকৰ আহোঁ চলাব লাগিব বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম বলক তেল নালাগে আছে তেল ভৰাব লাগিব দেই কালি যাব লাগিব নহয় ৰাইডত তেল নাই বলক 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 দেৰি নকৰোঁ এৰি দেৰি হৈছে মোৰ চলো স্কুলৰে সনম তাৰ গাইছ নাহাকতি আহি পাই গ'লো দোকান খোলা আছে নাই আছে মোক এনে চাইড আপ মাৰিছিলে মই দেৰিয়ে কৰিলোঁ আহোঁতে আহোঁতে পটাপট কামটো কৰা বাইকটো অকণ ঘূৰাই মেলি কালি নিচিনাকৈ লগাই দিওঁ হাঁহিছে মোক চাই কি হ'ল নিকলাই গ'ল যে এইটো মই লগাই দিলোঁ ঠেলি ঠেলি এইটো এৰাই গৈছে এইটো ডাব্লিউটো ওলাই গৈছিলে মই পুৰা ওলাই গৈছিলে মই কাটি কিনে ওলাই আহিলোঁ গোটেইখিনি এৰাই গ'লে এইটো এৰাই গৈছে এইটো ডাব্লুটো এৰিলে এইফালে কি ইটো এৰিছিলে ন ইয়াতে মাৰিব নোৱাৰো মই কেলে আৰে টেংকি এই ইয়াত মাৰি দিয়ক এইটো মাৰি দিয়ক অকণমান আছে নহয় খাব নহ'লে এইটো একো নহয় কেলা অকণমান দি চাওকচোন এই বিটো অকণ খাই যাব পাছত কেলা চালি লাগি গৈছিলে অকমান চেণ্ট পাব যে ঠিক কৰি দিব এতিয়া তো গাইজ বাবা দা আহিছিলে মানে চিগনেচাৰ দিয়ে অৰিজিনেল দিয়ে চিগাৰেট দিয়ে দোকানত তো তেওঁ ইয়াৰ পৰাই নাহাকতীয়াত আছে ইয়াৰ পৰা হ'লচেল কৰে আৰু কোম্পানী ল'ৰা হয় তাই নামত যাব নোৱাৰিলোঁ মই নাহাকতীয়া যেতিয়া আহিছিলোঁ কালিৰ পৰাতো মই নাথাকিম কেইদিনমান তো দোকানটো খুলিব লাগিব তো মায়ে খুলিব ন তো এইখিনি বস্তু দৰকাৰো আছিলে এতিয়া সি এইখিনি বস্তু দিলে মই নিম কেনেকুৱা কাহিনীটো সেইটো মই নিম কেনেকুৱা নিবতো পাৰিম এনেকুৱাকে নিব লাগিব আৰু উপায় নাই নালাগিছে বে এনেকুৱা চলাব লাগিব উপায় নাই
আহো তেতিয়াহ'লে গাইছ মই এতিয়া ঘৰ গৈ আছিলো ন তো ঘৰ গৈ থাকোঁতে এই মেজিকালা এটাই ক'লে আগফালে চেকিং বহি আছে হেলমেটটো ভালকৈ লগাই লোৱা নাই কৈছে মই হেলমেটটো মানে ভালকৈ লগোৱা নাছিলোঁ মোৰ ওপৰত ঠাই ৰাখিছিলোঁ কালি হেলমেটটো ভালকৈ লগাই ল'লোঁ আগফালে পুলিচ চেকিং বহি আছে ক'ত বহি আছে বলক দেখাম এই যে মই ফাৰ লাগি থকা যে মাইকৰ ওপৰত যে কভাৰটো আনিছিলোঁ এইটো মই ঘূৰাই দিব লাগিব এইটো মই নলওঁ কাম অহা নাই মানে আৰু মানে বাহিৰৰ বতাহটো বেছিয়ে সোমাইছে কামৰ নহয় এইটো ঘূৰাই দিব লাইট দেখা দিছোঁ লাইচেন্সটো মই লগত কৰি নাই না দেখাই দিওঁ সিহঁতক হোৱাটছএপত দেখা ল'ব না মই মাক কৈ দিছোঁ মায়ে দি দিব হোৱাটছএপত মই লগত লৈ পেকেট বেছি নাই যে পকেটত হ'ব দেখাই দিছোঁ মই বস্তু নাহামতি কৈছোঁ লিখাবৰ কাৰণে এইবোৰ ইউটিউব চেনেল আছে যে ৰ'ব এইখিনিতে ল'লে কিমান 250 লৈছে মই কালি মানে ইয়াত যাম দং ভেলী যাম তো সেইকাৰণে লাইচেন্স আছে মই দেখাই দিছোঁ ৰ'ব মাক ফোন কৰি ক'ব লাগিব চেকিং হৈ আছোঁ মই ৰখি আছোঁ মোৰ বাইক আৰু মই ৰখি আছোঁ গেট মোৰ লাইচেন্সটো ফটো মায়ে মোৰ পাৰ্চটো দোকানতে আছে মায়ে গুচি গৈছে ভিতৰত যোনদিনাখন মই সদায় পাৰ্চ লগত লৈ আহোঁ যোনদিনাখন মই পাৰ্চ অনা নাই সেইদিনাখনে পুলিচে মোক পালে ৰখাবৰ কাৰণে ইয়াত চব পূৰা ভিৰ জাম লাগি আছে যোনদিনাখন মই লাইচেন্স নানো সেইদিনাখনে পালে দেখাল লাইচেন্স মোৰ লাইচেন্স আছে নহয় ভয় কিহৰ কেলা ৰখা কেলা মোক ধৰিব আচপাক হয় খাটা ল'ৰা আচপাক কোন ধৰিব নোৱাৰে অনলি ছিংগল পিচ হয় আচপাক চব কাগজ পত্ৰ আছে কি চাবা জিন্দগীত মই ফাৰ্ষ্ট টাইম মই লাইচেন্স চাইছে আজিলৈকে কোনো লাইচেন্স চোৱাই নাছিলে মোৰ থেংক ইউ পুলিচ দাদাসকল এতিয়া মই ঘৰলৈ যাওঁ মোৰ হৈ গ'ল हम लोग घर जाएंगे बोलो गाइस लेट्स गो होम सब रखी है सब ধৰক গাইছ ধৰক আমাৰ মামাহঁত ধৰক ধৰি মেলি চব চলান কাটি দিয়ক চবৰ বাইকবোৰ ভৰাই দিয়ক চিজ কৰি দিয়ক গাইছ চিজ মোক ধৰিব নোৱাৰে মোক চিজ কৰিব নোৱাৰে ঐ তই থাক এই কেলা কি হৈছিলে বলক এইটো বন্ধ কৰিম কেনেকৈ এইটোক লক্ষ্য বাইক লৈ আহি গ'ল চব আৰু ইয়াত আবুদাই মোৰ পেণ্টটো খালি চিলাই দিছে এতিয়া ক'ব নি আবুদা হা আবুদাই একো নকৰে তই পেণ্টটো চিলাই পিনি ঘৰ গৈ পেণ্টটো কি হ'ল দোকানটো বন্ধ কৰি দিওঁ দোকানৰ মালখিনি ভৰাই দিওঁ কি পেকিং চেকিং কৰিবলৈ আছে ন ৰাতিপুৱা আকৌ মই সোনকালে যাব উঠিব লাগিব 4টাও যাম বুলি প্লেন কৰিছোঁ 4টাও যাব লাগিব ন সেইকাৰণে দোকান চোকানবোৰ সোনকালে বন্ধ কৰি মেলি ভাত চাত খাই মেলি অকণমান দেৰি শুব লাগিব ন কিন্তু কমচে কম 2-3 ঘণ্টা মই নেপ যদি পাই যাওঁ এটা শ্বৰ্ট নেপ যদি ভালকৈ পাই যাওঁ মোৰ কাৰণে বহুত হয় একচুৱেলি কি 10 ঘণ্টাই 12 ঘণ্টা বাইক চলোৱাত ধেমালি কৰা নহয় তো আৰু মোৰ লাইফৰ ফাৰ্ষ্ট লং ৰাইড হ'ব ন ইমান দীঘল ৰাইড মই বাইক চলোৱাই নাই কেতিয়াও হাৰ্ডলি মই 150-200 কিলোমিটাৰলৈকে
500 কিলোমিটাৰ মই বাইক চলোৱাই নাই তো ভাল লাগিব সেইকাৰণে অকণ এক্সাইটেড হৈ আছোঁ অকণ ফাটিও আছে মোৰ যে কেনেকৈ মেনেজ কৰি ইমানখিনি মোৰ কাম কৰি বাকী আছে তো আকৌ এডিটিং কৰিব আছে প্ৰপাৰ এডিটিং কৰি ল'ম মই এডিটিং কৰাৰ পিছত টাইম লাগে থাম্বনেইল বনাব টাইম লাগিব ৰাতিপুৱালৈকে মই ব্লগটো পাই যাব বাৰু আৰু ইনষ্টাগ্ৰামতো গম পালেই মই ক'ত গৈ আছোঁ তো পটাপট দোকান বন্ধ কৰি লওঁ গাইছ তো ঘৰত গৈ মেলি লগ পাই আছোঁ আকৌ কিছুমান ঘামি গৈছোঁ দোকান চোকান বন্ধ কৰি আহিছোঁ আহি মেলি আকৌ ৰাইডিং জেকেটত আকৌ এই আৰ্মাৰকেইটা লগাই আছোঁ এইটো চেষ্ট পেড হয় এনেকুৱা লাগিব তো এনেকুৱা লাগে এনেকুৱা লাগিব নেকি এনেকুৱা লাগিব এনেকুৱা লাগিব চাগে কেনেকুৱা লাগিব এনেকুৱা লাগিব লগাই লওঁ অকণ গড়বড়ি লাগিছে কোনটো কোন ছাইডৰ হয় কিন্তু লগাও এইটো ৰাইট ছাইড লিখা আছে ৰাইট ছাইডৰ হয় যেনেকুৱা হয় ৰাইট লেফ্ট লিখা আছে তো লগাই লওঁ